নমস্কাৰ বন্ধুসকল, মই আছোঁ আজি ৰংঘৰ বাকৰিত। যিহেতু শিৱসাগৰ বুলিলে প্ৰথমতে মনলৈ অহা ছবিটো হৈছে ৰংঘৰ। যিহেতু মই শিৱসাগৰৰ পৰা হয়, আজি এই ভিডিঅ'টোত ৰংঘৰৰ বিষয়ে আপোনালোকে নজনা বহুতো কথা জনাম। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰংঘৰটো হৈছে আহোম ৰজাৰ লগতে ডা ডাঙৰীয়াসকলে পথাৰত হোৱা নানা ধৰণৰ খেল ধেমালি ইয়াত বহি চাবলৈ সজোৱা এটা ঐতিহাসিক ঘৰ। প্ৰথম অৱস্থাত স্বৰ্গদেউ ৰুদ্ৰসিংহই বাঁহ আৰু কাঠেৰে ৰংঘৰটো নিৰ্মাণ কৰিছিল। পাছলৈ সেই স্থানতে বৰ্তমান দেখা পোৱা এই পকী ৰংঘৰটো স্বৰ্গদেউ প্ৰমত্ত সিংহই ১৭৪৬ চনত নিৰ্মাণ কৰাইছিল। এই ওপৰভাগত বহিয়া স্বৰ্গদেউসকলে ৰংঘৰ বাকৰিত অনুষ্ঠিত হোৱা বিভিন্ন ধৰণৰ খেল ধেমালি যেনে ম'হ যুঁজ, মল্ল যুঁজ আৰু লগতে বিহু নৃত্য, নাচ গান আদি এই অনুষ্ঠানসমূহ উপভোগ কৰিছিল। আৰু আপোনালোকে এটা কথা জানেনে, এই ৰংঘৰটোৱে হৈছে এছিয়া মহাদেশৰ ভিতৰত প্ৰথমটো এম্ফি থিয়েটাৰ। আপোনালোকে এটা কথা জানেনে, এই ৰংঘৰটো নিৰ্মাণ কৰিবৰ বাবে কোনো ধৰণৰ ৰড আৰু চিমেণ্টৰ ব্যৱহাৰ কৰা হোৱা নাছিল। সেই সময়ত বৰা চাউল, শামুকৰ গুড়ি, হাঁহৰ কণী, মাটিৰ মাহ আদি বিভিন্ন ধৰণৰ বস্তুৰ সংমিশ্ৰণে এই ৰংঘৰটো আজিৰ পৰা প্ৰায় ২৮০ বছৰ আগতে নিৰ্মাণ কৰিছিল। আৰু বৰ্তমানো এই ৰংঘৰটো খুব সুন্দৰ অৱস্থাত আছে। সেই সময়ৰ টেকন'লজি কিমান উন্নত আছিল, ইয়াৰ ৱালৰ অংকন কৰা কিছুমান ফুল লগতে পেইণ্টিং, এই বস্তুটো চালেই অনুমান কৰিব পৰা যায়। ইয়াত ইমান সুন্দৰকৈ কিছুমান ফুল অংকন কৰা হৈছিল আৰু প্ৰত্যেকপাহ ফুলৰ চাইজটো সম্পূৰ্ণ পাৰফেক্ট। আৰু কিছুসংখ্যক জহি খহি কৰিছে যদিও আজিও কিছুসংখ্যক বস্তু ইয়াত দেখিবলৈ পোৱা যায় এনেদৰে। আৰু ইয়াৰ ভিতৰত এটা বিশেষ এনেকুৱা ধৰণৰ টেকন'লজি ব্যৱহাৰ কৰা হৈছে, চ' বাহিৰত যদি বহুত গৰম হয়, আপুনি ইয়াৰ ভিতৰত সোমালে এটা ঠাণ্ডাৰ ভাৱ অনুভৱ কৰিব, আৰু বাহিৰত যদি ঠাণ্ডা হয় তো ইয়াৰ ভিতৰত এটা গৰম ভাৱ অনুভৱ কৰা হয়। তো এনেকুৱা ধৰণৰ টেকন'লজি সেই সময়তে ব্যৱহাৰ কৰা হৈছিল। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভাল পালে লাইক কৰি দিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।